হেল্ল' এভৰিৱান, মোৰ নাম বিশ্ব ঘোষ। মই বৰ্তমান PGT জিঅ'গ্ৰাফী হিচাপে নলবাৰীৰ ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত। 2022ত মই চিলেক্ট হৈছিলোঁ আৰু বৰ্তমান প্ৰায় 3.5 বছৰ ধৰি মই এইখন স্কুলতে কাম কৰি আছোঁ। গতিকে এইখন ভিডিঅ'ত মই আপোনালোকক ইনিচিয়েলি নতুনকৈ নিযুক্তি লাভ কৰা PGT টিচাৰসকলৰ কিমান চেলাৰী হ'ব সেইটো মই আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমেদি অৱগত কৰিম। তো আমি গ্ৰেড 2ৰ অধীনত কাম কৰি আছোঁ। গ্ৰেড 2ৰ ৰেঞ্জ থাকে 22,000ৰ পৰা 97,000 আৰু আমাৰ অৰ্থাৎ ইনিচিয়েল চেলাৰী কিমান হ'ব 22,000 আৰু লগতে আমাৰ গ্ৰেড পে হয় কিমান 11,800, অৰ্থাৎ এইটো হ'ল আমাৰ বেচিক পে আৰু এইটো হৈছে আমাৰ গ্ৰেড পে। এই দুইটা মিলি আমাৰ এজ এ হোল বেচিক পে ধৰা হয়, যাৰ এমাউণ্ট হৈছে 33,800 আৰু ইয়াৰ লগতে বৰ্তমান আমাৰ গভৰ্ণমেণ্টে দি আছে 58% দিয়ে। তো 58% দিয়ে যেতিয়া ইয়াৰ লগত মই কেলকুলেট কৰিম তেতিয়া আমি পাম 19,604 টকা। গতিকে এই দুইটা যেতিয়া আমি যোগ কৰিম তেতিয়া আমাৰ ওলাব around 53,404 rupees। অ'কে, ইয়াৰ উপৰঞ্চি এই টকাটোৰ ওপৰতে অৰ্থাৎ বেচিক পেৰ ওপৰতে আমাৰ আকৌ 7% কি হয় হাউচ ৰেণ্ট থাকে। 7% হাউচ ৰেণ্ট থাকে। তো 7% যেতিয়া হাউচ ৰেণ্ট উলিয়াম তেতিয়া আমাৰ ওলাব কিমান 2,366, অৰ্থাৎ 33,800ৰ ওপৰত 7% আমাৰ হাউচ ৰেণ্ট। তো এই দুয়োটা যেতিয়া আমি যোগ কৰিম তেতিয়া আমাৰ হ'ব 6 4 10 1 6 1 7 55,770 আৰু আমাৰ কি যোগ হয় আমাৰ যোগ হয় 600 মেডিকেলৰ কাৰণে আমাক চৰকাৰে 600 rupees per month এড কৰে। তো এইটো কিমান হ'ল 56,370, অৰ্থাৎ এই ৰুপিজটো হ'ব আপোনালোকৰ কি গ্ৰছ পে। তো গ্ৰছ পে এইখিনি হোৱাৰ পিছত আমাৰ কিছুমান টকাও কাটিব। কেনেকৈ কাটে আপোনালোকক মই দেখাই দি আছোঁ। তো আমাৰ কিমান হৈছে গ্ৰছ পে 56,370। তো পোনপ্ৰথমতেই আমাৰ কাটিব 10% NPS। NPS মানে হৈছে কি এইটো এমাউণ্টৰ এই দুইটা যোগ কৰাৰ পিছত যি এমাউণ্ট ওলাইছে ইয়াৰ ওপৰত 10% কি কাটা হ'ব NPS। তো 10% NPS কাটাৰ লগে লগে কিমান হ'ব 5340, অৰ্থাৎ 5340 rupees মাইনাছ হ'ব। আৰু কি আমাৰ কাটে আমাৰ কাটিব টেক্স কাটে, পি টেক্স আৰু কিবা এটা কয়। সো দুইটা মিলাই 300 আৰু 300 প্লাছ 208 508 টকা আমাৰ কাট খাব। তো মাইনাছ 508, এইটো যেতিয়া কৰিম আমি 50,522 হয়নে। আৰু আমাৰ কাটে আমাৰ বৰ্তমান সময়ত 325 টকাকৈ কাটি আছে কি আমাৰ আয়ুষ্মান অসম যি হেল্থ কাৰ্ড আছে তাৰ ওপৰত 325 টকা। কিন্তু খুব ৰিচেণ্টলি এটা নটিচ দিয়া হৈছে য'ত কোৱা হৈছে আমাৰ PGT টিচাৰসকলৰ এমাউণ্ট আৰু প্লাছ 300 টকা কাটিব, অৰ্থাৎ টোটেল 625 টকা কাট খাব। এৰাউণ্ড ফেব্ৰুৱাৰী বা জানুৱাৰীৰ পৰা আমাৰ এইটো মানে কাট খোৱা আৰম্ভ হ'ব। তো ইয়াৰ পিছত আমাৰ মানে নেট পেটো কিমান হ'ব এইটো উলিয়াই দি আছোঁ। তাৰ পৰা 5 গ'লে 7, 11ৰ পৰা 2 গ'লে 9, ইয়াত থাকিল আপোনাৰ 4, 49,897 হ'ব আপোনালোকৰ নেট পে। অৰ্থাৎ আপোনালোকে চাকৰিত সোমায়েই হয়তো প্ৰথম চেলাৰী এইটো পাব পাৰে। যদি 325 টকা কাটে তেন্তে 300 টকা ইয়াৰ লগত এড হৈ যাব, আৰু যদি 625 টকা কাটে তেন্তে আপোনালোকে নেট পে হিচাপে 49,897 rupees পাব। ঠিক আছে, কিন্তু ইয়াত আৰু এটা কথা মন কৰিবলগীয়া, যদিও আমাৰ এইটো গ্ৰছ পে, ইয়াত এই যে আপোনালোকে দেখিছে যে 10% আমাৰ 10% আমাৰ NPSত কাটা খাইছে, ইয়াত আকৌ 14% কি কৰে আমাৰ গভৰ্ণমেণ্টে এড কৰি দিয়ে। অৰ্থাৎ
5340 যদি 10% কাট খায় 14% এৰাউণ্ড ইয়াতকৈ আৰু 400 টকা এড কৰি 400-500 টকামান এড কৰিব লাগিব অৰ্থাৎ 5800 এৰাউণ্ড আমি ক'ব পাৰোঁ চ' আৰু 5700 বা 800 টকামান আপোনালোকে কি কৰি দিব পাৰে এড কৰি দিব পাৰে তো আমাৰ এনেকুৱা যদি আমি হিচাপ কৰোঁ এৰাউণ্ড 62,000 আমাৰ কি হৈ যায় গ্ৰছ পে হৈ যায় আৰু নেট পে কিমান ইমান অৰ্থাৎ 14ৰ পৰা 15,000 আমাৰ কি হ'ব জমা হৈ থাকে আমাৰ ক'ত NPS-ৰ একাউণ্টত প্ৰতি মাহে তো ইনিচিয়েলি যোনে যোনে চাকৰিত সোমাব তেওঁলোকে এৰাউণ্ড 50,000 চেলাৰী নেট পে হিচাপে আপোনালোকে